উত্তৰ পূব সীমান্তৰ ৰেলৱে কৰ্তৃপক্ষই আৰচি পথাৰ আৰু চিমেণ্ট চাপৰিৰ মাজত চিমেণ্ট নৈৰ ৰেলৱে ব্ৰিজখন সহায় নিয়াৰ ফলত ট্ৰেইন চলাচল বাতিল কৰিছে। তাৰ পৰিৱৰ্তে চিলাপথাৰৰ পৰা চলাচল হ'ব গোটেইকেইখন ট্ৰেইনেই। সেইমতে পুৱা যিখন মুগংচেলেক ৰঙিয়া এক্সপ্ৰেছ, সেইখন মুগংচেলেক ৰঙিয়াৰ পৰিৱৰ্তে চিলাপথাৰ ৰঙিয়া চলাচল কৰিব। চিলাপথাৰৰ প্ৰস্থানৰ টাইম হ'ল 8:06 পুৱা। ঠিক সেইদৰে মুগংচেলেক ডেকাগাঁও পেছেঞ্জাৰ ট্ৰেইনখন মুগংচেলেক ডেকাগাঁৱৰ পৰিৱৰ্তে চিলাপথাৰ মুগংচেলেক চলাচল কৰিব। আৰু চিলাপথাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব বিয়লি 4:11। ঠিক সেইদৰে লিডু মুগংচেলেকৰ মাজত চলাচল কৰা ট্ৰেইনখন লিডু মুগংচেলেকৰ পৰিৱৰ্তে লিডু চিচি বৰগাঁৱৰ মাজত চলিব। চিচি বৰগাঁৱৰ প্ৰস্থানৰ টাইম হ'ল সন্ধিয়া 5:10। লাচিত এক্সপ্ৰেছ গুৱাহাটীৰ মুগংচেলেক গুৱাহাটী ট্ৰেইনখনো এই ঠিক একেদৰে চিলাপথাৰৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা চিলাপথাৰ যাতায়াত ব্যৱস্থা কৰা হৈছে। চিলাপথাৰৰ পৰা এৰাৰ সময় সন্ধিয়া 8:09 গুৱাহাটীলৈ চিলাপথাৰৰ পৰা ৰাওনা হ'ব।